মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰ সকলোকে আজি ক্লাছৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি ক্লাছটোত আমি আলোচনা কৰিব ওলাইছোঁ ট্ৰেনজিটিভ এণ্ড ইনট্ৰেনজিটিভ ভাৰ্ব, যাক আমি অসমীয়াত সকৰ্মক আৰু অকৰ্মক ক্ৰিয়া বুলি জানো। তোমালোকে ভাৰ্বৰ বিভিন্ন টাইপছবিলাক পাইছা, তাৰ ভিতৰত এই ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভ ভাৰ্বো এটা টাইপ। আজি এই ক্লাছটোৰ শেষত মই আশা কৰিম যে তোমালোকৰ এই টপিকটোৰ ওপৰত কনচেপ্ট ক্লিয়াৰ হ'ব, কোনো ধৰণৰ ডাউট নাথাকিব আৰু বাক্যত সহজেই তোমালোকে ভাৰ্বটো ট্ৰেনজিটিভ নে ইনট্ৰেনজিটিভ সহজেই চিনাক্ত কৰিবলৈ সক্ষম হ'ব। এই বাক্যটোলৈ মন কৰাচোন, হি প্লেজ ফুটবল, দ্য বাৰ্ড ফ্লাইজ। হি প্লেজ ফুটবল, সি ফুটবল খেলে, দ্য বাৰ্ড ফ্লাইজ, চৰাই উৰে। নহয় জানো? এই বাক্যটো তোমালোকে ইয়াত দেখিছা, এইটো প্লেজটো ইয়াত ভাৰ্ব আৰু ইয়াত ফ্লাইজটো ভাৰ্ব। কিন্তু বাক্যটো যদি আমি ভালদৰে চাম দেখিম যে ইয়াত কি আছে, হি প্লেজ ফুটবল, ইয়াত অবজেক্ট আছে, কিন্তু ইয়াত ভাৰ্বটোৰ পিছত অবজেক্ট নাই। গতিকে এই ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভ ভাৰ্বৰ কনচেপ্টটো আচলতে এই বাক্যটাৰ পৰা আমি ধৰি ল'ব পাৰোঁ বা বুজিব পাৰোঁ। এতিয়া আমি চাওঁ হা, ট্ৰেনজিটিভ ভাৰ্বনো কি? যিবোৰ ভাৰ্বে বাক্যৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিবলৈ অবজেক্টৰ সহায় লয় সেইবিলাকেই হৈছে ট্ৰেনজিটিভ ভাৰ্ব। বা আমি চমুকৈ এইটো বুজি থ'ব পাৰোঁ যে ভাৰ্বৰ পিছত যিবিলাক বাক্যত অবজেক্ট থাকে সেইবিলাকেই হৈছে ট্ৰেনজিটিভ ভাৰ্ব। বুজি পাইছা? এতিয়া এটা কথা মন কৰিবা যে বাক্যৰ সম্পূৰ্ণ অৰ্থটো প্ৰকাশ কৰিবলৈ, এতিয়া এই উদাহৰণকেইটালৈ মন কৰাচোন। হৰি চ এ বাৰ্ড, হৰি চ বুলি কৈ আমিও তাতো বাক্যটো শেষ কৰিব পাৰোঁ, সি হৰিয়ে দেখিছিল। কিন্তু যদি সম্পূৰ্ণ কৰিবলৈ চাওঁ, কি দেখিছিল? এটা চৰাই। নহয় জানো? তেনেকৈ চি ৰাইটছ এ ষ্টৰী, তাই লিখে, কি লিখে? এ ষ্টৰী, এ ষ্টৰী লিখে। তেনেকৈ উই ইট ৰাইচ, আমি খাওঁ, কি খাওঁ? ভাত খাওঁ। হি গেভ মি এ বুক, সি মোক এখন কিতাপ দিছিল। গতিকে ইয়াত আমি দেখিছোঁ ভাৰ্বৰ পিছত একো একটা অবজেক্ট। নহয় জানো? এই অবজেক্টবিলাক আচলতে অবজেক্ট তোমালোকে হয়তো নিশ্চয় চিনি পোৱা যে যিবিলাক শব্দই কি বা কাক তেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়ে সেইবিলাকে হৈছে অবজেক্ট। যেনেকৈ আমি ইয়াত হৰি চ এ বাৰ্ড, হৰিয়ে কি দেখিছিল? চৰাই দেখিছিল। তাই লিখে, কি লিখে? ষ্টৰী লিখে। তেনেকৈ আমি কি খাওঁ? ভাত খাওঁ। কি বা কাক তেনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰা সেই শব্দবিলাকেই হৈছে অবজেক্ট। গতিকে এই প্ৰতিটো বাক্যত যিহেতু অবজেক্ট আছে, গতিকে এই ভাৰ্ববিলাক যি কেইটা ভাৰ্বৰ পিছতে অবজেক্ট আছে এই ভাৰ্ববিলাক হৈছে একোটা ট্ৰেনজিটিভ ভাৰ্ব। ঠিক আছে? এই শেষৰ বাক্যটোলৈ মন কৰা, হি গেভ মি এ বুক। এই বাক্যটোত কিন্তু দুটা অবজেক্ট আছে, অৰ্থাৎ ডাবল অবজেক্ট আছে। হি গেভ মি, মিটো এটা অবজেক্ট, কাৰণ সি দিছিল, কি দিছিল? কিতাপ দিছিল, এখন কিতাপ দিছিল। কাক দিছিল? মোক দিছিল। গতিকে মিটো এটা প্ৰনাউন, এই বুকটো এটা অবজেক্ট। ইয়াত দুটা অবজেক্ট আছে। অবজেক্ট দুটা, যেতিয়া এটা বাক্যত দুটা অবজেক্ট থাকে তেতিয়া আমি সেইটো এটা ডাইৰেক্ট অবজেক্ট আৰু আনটোক ইনডাইৰেক্ট অবজেক্ট বুলি কওঁ। এই বুকটো হৈছে ডাইৰেক্ট অবজেক্ট, কাৰণ ই এটা বস্তু বুজাইছে। বস্তু বা দ্ৰব্য আদিক বুজালে সি হ'ব ডাইৰেক্ট অবজেক্ট, আৰু যেতিয়া সি কোনোবা পাৰ্চনক বুজায় সেইবিলাক হৈছে ইনডাইৰেক্ট অবজেক্ট। বুজি পাইছে? গতিকে আমি ট্ৰেনজিটিভ ভাৰ্বৰ কনচেপ্টটো আমাৰ ক্লিয়াৰ হৈ গ'ল। এইবাৰ আমি চাওঁ হা ইনট্ৰেনজিটিভ ভাৰ্ব। আমি গম পালোঁৱেই ট্ৰেনজিটিভ ভাৰ্বৰ যিবিলাক ট্ৰেনজিটিভ ভাৰ্ব নহয় আচলতে সেইবিলাকেই ইনট্ৰেনজিটিভ ভাৰ্ব, অৰ্থাৎ যিবোৰ ভাৰ্বক অৰ্থ সম্পূৰ্ণ কৰিবলৈ কোনো অবজেক্টৰ প্ৰয়োজন নহয় সেইবিলাকে হৈছে ইনট্ৰেনজিটিভ ভাৰ্ব। বা যিবিলাক বাক্যত ভাৰ্বৰ পিছত অবজেক্ট নাথাকে সেইবিলাকক আমি ইনট্ৰেনজিটিভ ভাৰ্ব বুলি ক'ব পাৰোঁ। বাক্যকেইটালৈ মন কৰা, দ্য বাৰ্ডছ ফ্লাই, চৰাইবিলাক উৰে। এতিয়া চৰাইবিলাক উৰে বুলি কওঁতে আমি বাক্যটোৰ এটা সম্পূৰ্ণ অৰ্থ পাইছোঁ। তেনেকৈ দ্য বেবী ক্ৰাইজ, কেঁচুৱাই কান্দে। আই এম গোয়িং টু স্কুল, মই স্কুললৈ গৈ আছোঁ। দ্য ডগ বাৰ্কছ, কুকুৰে ভুকে। কিন্তু আমি ইয়াত যদি চাওঁ যে এই ভাৰ্ববিলাকৰ পিছত কিন্তু কোনো ধৰণৰ ইয়াত অবজেক্ট নাই, অথচ এই বাক্যটোৰ অৰ্থ সম্পূৰ্ণ কৰিছে। গতিকে এই ভাৰ্ববিলাক যিবিলাকে অবজেক্ট নোলোৱাকৈয়ে বাক্যটোৰ অৰ্থ সম্পূৰ্ণ কৰিছে সেইবিলাকে হৈছে ইনট্ৰেনজিটিভ ভাৰ্ব। এতিয়া আমি এই বাক্যটোক যদি চাওঁ, দ্য বাৰ্ডছ ফ্লাই, চৰাই উৰে। চৰাই এতিয়া কি উৰে বুলিতো আমি অবজেক্ট লগাব নোৱাৰোঁ, নহয় জানো? তেনেকৈ দ্য বেবী ক্ৰাইজ, কেঁচুৱাই কান্দে। এতিয়া কি কান্দে? কাক কান্দে? তেনেকুৱা ধৰণৰ আমি শব্দ ল'ব নোৱাৰোঁ যিবিলাকে অবজেক্টৰ অৰ্থ প্ৰকাশ কৰিব, নহয় জানো? গতিকে সিহঁতে অবজেক্ট নথকাকৈ আচলতে এইবিলাক ভাৰ্বৰ জৰিয়তে বাক্যটোৰ অৰ্থ সম্পূৰ্ণ কৰিছে। সেয়েহে এইবিলাক একোটা ইনট্ৰেনজিটিভ ভাৰ্ব। ঠিক আছে? এতিয়া ইয়াত চোৱাচোন, কিছুমান এনেকুৱা ধৰণৰ আমি শব্দ পাওঁ যে শ্লিপ, লাভ, কাম, গ', ষ্টেণ্ড, চাইন, লিভ,
ৱেইট এই শব্দবিলাক লগাই তোমালোকে এই ভাৰ্ববিলাক লগাই তোমালোকে বাক্যবিলাক গঠন কৰিবলৈ চাবাচোন দেখিবা যে সেইবিলাক একোটা ইন্ট্ৰেঞ্জিটিভ ভাৰ্ব আৰু এইবিলাক ভাৰ্বে কোনো ধৰণৰ অবজেক্ট নোলোৱাকৈ বাক্যটোৰ অৰ্থ সম্পূৰ্ণ কৰিব পাৰে উদাহৰণস্বৰূপে আই স্লিপ এট নাইট মই ৰাতি শুওঁ বা হি ইজ লাফিং দে আৰ কামিং আই গ' টু স্কুল তেনেকুৱা ধৰণৰ আমি বাক্যবিলাক বনাব পাৰোঁ এইবিলাক ভাৰ্ব ব্যৱহাৰ কৰি যিবিলাকত কোনো ধৰণৰ অবজেক্ট নাথাকে গতিকে এনেধৰণৰ অবজেক্ট নথকা ভাৰ্ববিলাকেই হৈছে ইন্ট্ৰেঞ্জিটিভ ভাৰ্ব ঠিক আছে অসমীয়াত যাক আমি অকৰ্মক ক্ৰিয়া বুলি কওঁ কিন্তু এটা কথা মন কৰিবা এই উদাহৰণকেইটা লৈ মন কৰাচোন দ্য বাৰ্ডছ ফ্লাই আই ফ্লাই এ কাইট ইয়াত নিশ্চয় তোমালোকে ইয়াত এইটো বাক্যত দেখিছা ইয়াতো ভাৰ্ব আছে ইয়াতো ভাৰ্ব আছে আৰু একেটা ভাৰ্ব আমি দুটা বাক্যত ব্যৱহাৰ কৰিছোঁ কিন্তু এই ভাৰ্ব দুটাক আমি বেলেগ বেলেগ ৰূপত ব্যৱহাৰ কৰিছোঁ দ্য বাৰ্ডছ ফ্লাই চৰাই উৰে চৰাই উৰে বুলি কওঁতে ইয়াত কিন্তু ইয়াৰ পাছত কোনো ধৰণৰ অবজেক্ট নাই বা দ্য বাৰ্ডছ ফ্লাই চৰাই উৰে বুলি কওঁতে ই এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে ই এটা কি ভাৰ্ব ইন্ট্ৰেঞ্জিটিভ ভাৰ্ব কিন্তু আই ফ্লাই এ কাইট এই বাক্যত এই ভাৰ্বটোলৈ আকৌ মন কৰাচোন একেটাই ভাৰ্ব আমি ইয়াক আকৌ এইটো আমি ট্ৰেঞ্জিটিভ হিচাপে ব্যৱহাৰ কৰিছোঁ কিয়নো এই ভাৰ্বটোৰ পিছত ফ্লাইৰ পিছত এ কাইট ই এটা অবজেক্ট মই উৰাওঁ কি উৰুৱাওঁ চিলা উৰুৱাওঁ কাইট উৰুৱাওঁ গতিকে মই চিলা উৰুৱাওঁ এইটো চিলাটো এটা অবজেক্ট সেয়েহে এই ফ্লাইটো এটা ট্ৰেঞ্জিটিভ ভাৰ্ব ঠিক আছে গতিকে এই একেকেইটা ভাৰ্বে আচলতে বাক্যত আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ ট্ৰেঞ্জিটিভ হিচাপে নে ইন্ট্ৰেঞ্জিটিভ হিচাপে ব্যৱহাৰ কৰিছোঁ সেইটো আচলতে বাক্যটোৰ অৰ্থৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে তোমালোকে আমি ডাইৰেক্ট কৈ দিব নোৱাৰা যে ফ্লাইটো এটা ট্ৰেঞ্জিটিভ ভাৰ্ব বা কোনো এটা ভাৰ্বক ডাইৰেক্ট আমি ইন্ট্ৰেঞ্জিটিভ ভাৰ্ব বুলি কৈ দিব নোৱাৰোঁ সেইটোক আমি কেনেদৰে ব্যৱহাৰ কৰিছোঁ সেইটো চাব লাগিব এইটো উদাহৰণ লৈ মন কৰা হি ৰেং দ্য বেল সি বেলটো বজাইছিল দ্য বেল ৰেং লাউডলি বেলটো ডাঙৰকৈ বজাইছিল দ্য বেল ৰেং লাউডলি মানে বেলটো ডাঙৰকৈ বাজিছিল গতিকে এই ক্ষেত্ৰতো এই ৰেং ভাৰ্বটোক আমি ইয়াত হি ৰেং দ্য বেল সি বজাইছিল কি বজাইছিল বেল বজাইছিল গতিকে ই এটা ট্ৰেঞ্জিটিভ ভাৰ্ব আকৌ দ্য বেল ৰেং লাউডলি বেলটো ডাঙৰকৈ বাজিছিল কেনেকৈ বাজিছিল সেইটোহে বুজাইছে কিন্তু কি বা কাক তেনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰা নাই যিটো এটা অবজেক্টৰ কাম কৰিলেহেঁতেন গতিকে ই এটা কি ভাৰ্ব ইন্ট্ৰেঞ্জিটিভ ভাৰ্ব ঠিক আছে গতিকে নিশ্চয় তোমালোকে এইটো বুজি পাইছা যে আমি যদিও ভাৰ্ববিলাকক ট্ৰেঞ্জিটিভ আৰু ইন্ট্ৰেঞ্জিটিভ হিচাপে ভাগ কৰি লৈছোঁ কিন্তু একেটা ভাৰ্বক কেতিয়াবা আমি ট্ৰেঞ্জিটিভ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ বা ইন্ট্ৰেঞ্জিটিভ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকৰ এই কনচেপ্টটো ক্লিয়াৰ হ'ল ট্ৰেঞ্জিটিভ সকৰ্মক অৰ্থাৎ যি ক্ৰিয়াৰ কৰ্ম থাকে সেইটো হৈছে সকৰ্মক বা ট্ৰেঞ্জিটিভ আৰু যি ক্ৰিয়াৰ কৰ্ম নাথাকে সি হৈছে ইন্ট্ৰেঞ্জিটিভ বা অসমীয়াত আমি ইয়াক অকৰ্মক ক্ৰিয়া বুলি কওঁ ঠিক আছে মই ইয়াত কেইটামান চেণ্টেঞ্চ দিছোঁ তোমালোকে এই চেণ্টেঞ্চবিলাকত ভাৰ্ব কোনটো আৰু কোনটো ট্ৰেঞ্জিটিভ ভাৰ্ব আৰু কোনটো ইন্ট্ৰেঞ্জিটিভ ভাৰ্ব সেইখিনি তোমালোকে প্ৰেক্টিছ কৰি চাবা ঠিক আছে আজিলৈ ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে অ'কে বাই টেক কেয়াৰ